পিওর স্টিল নেট এই আমি কেসি দি কাটো এটো তাপরিয়া কোম্পানির কেসি হয় তাপারিয়া বুলি লেখা আছে সব তাপারিয়া বুলি লেখা আছে তাপারিয়া কোম্পানির কেসি দি আমি নেট কাটিছো আমার সলমান ভাইয়ে নেট কাটি আছে আমির খানের ভাই আরবাজ খানের সৰু ভাইয়াক থাকে ডাঙৰ ভাইয়াক হয় সব নেট কাটি আছে আরবাজ খানের ভাইয়াক দাদাক সলমান খান মোৰ লগত কাম কৰি আছে ধুনীয়াকৈ নেট কাটিব জানে এই সব বঢ়িয়া নেট কাটিছে থ্যাংক ইউ কাটা হৈ গেল আমি এই নেটবিলাক এনেকৈ লগাই আছো একদম গ্লাছৰ দৰে লগাই দিম এই বিট আছে এই বিটেদি ডিজাইন বিট সেভ এনেকৈ গ্লাছৰ এনেকৈ লগাই দিম এইটো বস্তুটো একদম মিলি যাব কিন্তু ইয়াত আমাৰ নেটটো টানা হোৱা নাই এইফালে মাৰিব আছে আমি টানি মাৰিম এইটো বোমা কাটি গজাল হয় বোমা কাটি গজাল মানে এইটো গজাল যতত মাৰিছিল আগতে আজিকালি বা আঠা দিয়া হৈছে এই যতত মাৰা যেটো গজাল আছে বোমা কাটি এইটো দি মাৰিব লাগে আমি ইয়াৰ মাজে মাজে আৰু দুটা কৰি লগাম টানি গজালটো মাৰিব লাগে একদম পুৰা টাইট ফিটিং হয় গ্লাছৰ দৰে ইয়াত আপুনি যিকোনো এনেকৈ বস্তু এটা পেলাই দিলেও জাম্পিং কৰিব যদি জাম্পিং কৰিব একদম ধুনীয়া কৰি আমি গজাল মাৰো এনেকৈ একদম ধুনীয়া কৰি ভালকৈ টানি মাৰিব লাগে ইয়াৰ মাজে মাজে আৰু এটা কৰি গজাল মাৰিব সব এইখিনিতে টান হৈ গ'ল এতিয়া আৰু গজাল মাৰিবই আছে ইয়াৰ মাজে মাজে এটা কৰি মাৰিম এটা কৰি মাৰিব লাগিব এতিয়াই টান হৈছে এতিয়া আমি 3 ইঞ্চি মূৰে মাৰিছো এই গ্যাপটো 3 ইঞ্চি মূৰে মাৰিছো কিন্তু আৰু মাৰিম 1.5 ইঞ্চি মানত মাৰিম এটা কৰি এতিয়াই টান হৈছে আৰু তো মাৰিব আছে এজন মিস্ত্ৰীয়ে কাম কৰি গৈছে এই প্লাষ্টিকৰ নেটবিলাক লগাইছে আমি খুলি দিছো আৰু নেটবোৰ ছিঙি যায় এইটো প্লাষ্টিকৰ নেট আমি চেঞ্জ কৰি দিছো বোলে খুলি যায় 2 নম্বৰী কাম কৰিছে এইটো নেট আৰু এইবোৰ বিট লগাইছে প্লাষ্টিকৰ বিট এইবিলাক আমি চেঞ্জ কৰি দিছো সব এইবোৰ নেট লগাইছিল এতিয়া আমি লগাম এই কাঠৰ বিট সেগুন কাঠৰ বিট আনিছো এইবিলাক এই সেগুন কাঠৰ বিট আনিছো এইবোৰ আমি লগাম টেপাৰ বিট এইবিলাক আনিছো এই লগাম দেখা ধুনীয়া হয় সেগুন কাঠৰ বিট লগালে একদম ধুনীয়া আপোনাৰ এই বস্তুটোৰ লগত মিলি থাকে গজাল বিটটো লগাব একদম সেম হৈ যায় একদম এটোৰ লগত মিলি থাকিব বস্তুটো সেইকাৰণে কাঠৰ বিটটো লগালে বস্তুটো ভাল হয় আৰু যদি প্লাষ্টিকৰ বিট লগায় মই এইটো প্লাষ্টিকৰ বিট দুশটামান বহল হ'ব এইটো বিট 200টামান বহল হ'ব বেলেগ মিস্ত্ৰী লৈ আহিছে এইটো চাওক কিমান কম হৈ যায় এইটো গ্যাপ থাকি যায় এইটো গ্যাপ থাকি যায় দেখাত বেয়া হয় গ্লাছ লগালেও এনেকুৱা হয় আৰু নেট লগালেও এনেকুৱা হ'ব দেখাত বেয়া হ'ব এইটো বস্তু মিলি নাথাকে সেইকাৰণে পিভিসি বিটটো দিব নালাগে সবতকৈ কাঠৰ বিট দিব লাগে ধুনীয়া হয় দেখাত মিলি থাকে কাঠৰ বিটটো দিলে মিলি থাকে বস্তুটো আৰু
প্লাষ্টিকৰ বিটটো দিলে নিমিলে, এইটো এই গেপ থাকি যায়। এতিয়া মোটামুটি 13 ফুটৰ বেছি আছে গেপ, সেইকাৰণে কাঠৰ বিট দিলে কামটো অলপ ধুনীয়া হয় আৰু কামটো কৰিও ভাল লাগে ন সলমান ভাই? অঁ এতিয়া আমাৰ আৰু 1.5 ইঞ্চি মূৰে মূৰে আৰু মাৰি দিলে ঘন ঘন কৰি চাওক। চাওক, এজন জনা মিস্ত্ৰীয়ে নোৱাৰে, মোৰ হেল্পাৰে জানে। এজন লখিমপুৰৰ মিস্ত্ৰীয়ে কৰি গৈছে, সেই কাম আমি আকৌ ৰিপিট কৰিব লগা হৈছে। আমি সব খুলি মুলি প্লাষ্টিকৰ নেট দিছিলে, আমি এতিয়া ষ্টিলৰ নেট দিলোঁ। এতিয়া কামটোও ভাল হৈছে, পচন্দ কৰিছে। আৰু কামৰ চাৰ্টিফিকেটটো আমি নিজে নিদিওঁ, আমাক মালিকে দিয়ে বা বেলেগে চালেও বেলেগে দিয়ে। মোৰ এটাই কথা, কাম চাই দাম, সেইটোৱে মোৰ কথা। কাম কৰিব লাগিব, মোক পইচা দিব লাগিব। কাম আপুনি যেনেকৈ কৰক, যি ডিজাইনে দিয়ক, মই কৰি দিম, টেনশ্যন নাই। কিন্তু মই পইচা হ'লে মই কাম কৰি দিম, কিন্তু কাম যেনেকৈ কৰিম পইচাও তেনেকৈ ল'ম আৰু একদম। এই চাওক, আমি স্ক্ৰু ড্ৰাইভাৰ দিছোঁ, এই চাওক কিমান জাম্পিং কৰিছে। এই চাওক, স্ক্ৰু ড্ৰাইভাৰ দিম আমি কিমান জাম্পিং কৰিছে, দেখিছে? কিমান জাম্পিং কৰিছে। ইয়াত অলপো কচ খোৱা নাই, পুৰা টান হৈ গৈছে। মই আঙুলি দি কমচে কম 50 কিলো ৱেইট দিছোঁ। যদি কম্পিউটাৰৰ পাল্লা হ'লে কমচে কম ৱেইটটো পালেহে 50 কিলো, কিন্তু 50 কিলো ৱেইট দিও এতিয়া দাবা নাই। আমাৰ কেনেকুৱা ফিটিং হৈছে নেটবোৰ চাওক, ভিডিঅ'টো